নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমে আজি আপোনালোকলৈ পুনৰাই আহিলোঁ আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণে। আজি মই আলোচনা কৰিম বেঙেনা খেতিলৈ। তো বেঙেনা খেতিৰ বিষয়ে আজি থুলমূলভাৱে আলোচনা কৰিবলৈ গৈ আছোঁ। তো কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব। কাষত থকা বেল ঘণ্টিটো আপোনালোকে লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তো আজি মই আপোনালোকক দেখুৱাম মই নিজে কৰা 1 বিঘা মাটিৰ মেটাল চিট বেঙেনা খেতি মই যে কৰিলোঁ, এই খেতি কৰা লাভালাভ কেনেকুৱা আছে, খেতি কৰোঁতে কিমান খৰচ হয় আৰু খেতিৰ টোটেল খৰচ কিমান হ'ব, আৰু এই খেতিৰ বেঙেনা কিমানকৈ উঠাব পৰা যাব 1 বিঘা মাটিৰ পৰা। তো এটো জেড কথা আপোনালোকলৈ কৈ শ্বেয়াৰ কৰি আছোঁ আপোনালোকৰ লগত। তো আপোনালোকে আশা কৰোঁ মোৰ ভিডিঅ' এখন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালেহে আপোনালোকে গম পাব যে মই আজি মোৰ এই মেটাল চিট বেঙেনা খেতিৰ বিষয়ে কি আলোচনা কৰিছোঁ। তো মই প্ৰথমতে আলোচনা কৰিম খেতিত কি ধৰণৰ সাৰ দিয়াৰ পিছত মই এই খেতিত হাল মাৰিলোঁ। মই প্ৰথমতে কি কৰিছিলোঁ, পটাছ দিছিলোঁ 5 কিলো বিঘাত পটাছ। তাৰপিছত মই কি কৰিছিলোঁ, ছুপাৰ দিছিলোঁ 25 কিলো, দি কিনে হাল মাৰিলোঁ, ধূলি মই কৰিলোঁ, মাটি ময়ালোঁ। তো আগমুহূৰ্তত মই কি কৰি লৈছিলোঁ জানেনে, তো মই পুলিখিনি নাৰ্চাৰী আকাৰত পেলাই লৈছিলোঁ। পেলাই লোৱাৰ পিছত ধৰক 25-27 দিন পিছত মই পুলিখিনি খেতিত লগাইছোঁ। যেতিয়া বয়স 25-ৰ পৰা 27 দিন হৈছিল, তেতিয়া লগোৱাৰ পিছত ধৰক আজি লগোৱাৰ মোটামুটি 1 মাহ 26 দিন হৈ গ'ল। এতিয়া গছত যথেষ্ট পৰিমাণে বেঙেনাৰ কলিবিলাক আহি আছে, বেঙেনা সৰু সৰু ধৰিবলৈ আৰম্ভ কৰিছে। তো সেইদিনাখন মই এই খেতিৰ ভিডিঅ' আপোনালোকক দি পঠিয়াইছিলোঁ, যেতিয়া মই নিকানি কাম কৰিছিলোঁ। মই হাজিৰা লৈছিলোঁ 4-5 মান, লৈ কিনে মই খেতিত তেখেতৰ লগতে নিকানি কাম কৰিছিলোঁ। তো কথা হ'ল কি, খেতিৰ খৰচটো মই যথেষ্ট পৰিমাণে কৰিছোঁ। 1 বিঘা মাটিত ধৰক 15-20 হাজাৰ টকা অলৰেডি মোৰ গ'ল। এতিয়া মই ভাবিছোঁ খুঁটা মাৰি দিব লাগিব। গছখিনি অলৰেডি ডাঙৰ হৈ আছে, গছত দুটা এটাকৈ বেঙেনা লাগি আছে, সেইকাৰণে মই ভাবিছোঁ খুঁটা দি দিম। খুঁটা দিয়াৰ কাৰণ হ'ল যে বতাহ মাৰি আছে, এতিয়া ধৰক বতৰ লাহে লাহে বেয়া হৈ আছে, এতিয়া বতাহ বলি থাকিব, পূবাল বতাহ ইফালে আহি থাকিব, সেইকাৰণে গছ ইফাল সিফাল লৰচৰ কৰিলে গছখিনি মৰি যোৱাৰ সম্ভাৱনা থাকিব। আৰু এটা কথা কৈছোঁ কি, এই বেঙেনা খেতি যে আপোনালোকে কৰিলে, কৰাৰ আগমুহূৰ্তত গোবৰ কিমান দিব। মই কৰিছোঁ, মই 1 বিঘা মাটিত 2 গাড়ী গোবৰ দি কিনে মই গছৰ পুলিখিনি লগাইছিলোঁ। এতিয়া ধৰক 1 মাহ 26 দিন যে বয়স হ'ল, এতিয়া গছৰ ধৰণ ভাল হৈ আহিছে। বেঙেনা খেতিত যদি গোবৰ সাৰ কমাই দিয়ে তেনেহ'লে কিন্তু আপোনালোকে বেঙেনা ভাল এটা বিক্ৰী কৰিব নোৱাৰিব, ভাল প্ৰডাকশ্যন নহ'ব। 1 বিঘা মাটিত 2 গাড়ী গোবৰ দিয়াৰ লগে লগে কি হ'ব, 1 বিঘা মাটিৰ পৰা আপোনালোকে অন্ততঃ 6-ৰ পৰা 7 কুইণ্টেল বেঙেনা আপোনালোকে 4 দিন পিছে উঠাব পাৰিব। তো বহুতে কমেণ্ট দি থাকে যে দাদা আপুনি যিখিনি কথা কৈছে সঁচা কথা কৈছে নে মিছা কথা কৈছে। তো কথা হ'ল, সঁচা মিছা আপোনালোকে নিজে ভাবক। তো নাজানো কথাখিনি আপোনালোকে বহুতে এনেকুৱা ধৰণৰ কমেণ্ট কৰি থাকে বা কৈ থাকে যে ধৰক খেতিত কষ্টৰ মাজেদি খেতি কৰাৰ পিছত যেতিয়া আপোনালোকে লাভান্বিত হ'ব পাৰিব, যেতিয়া আপোনালোকে উঠাব পাৰিব। মাটিৰ গুণাগুণৰ প্ৰধানত কাম হ'ল মাটিৰ গুণাগুণ। কিছুমান ঠাইৰ মাটিখিনি সিমান এটা খেতি বাতিৰ বাবে উপযোগী নহয়, আৰু কিছুমান ঠাইত মাটিখিনি ভাল এটা উপযোগী, খেতি বাতিৰ বাবে বৰ উপযোগী, আৰু খেতি বাতিও ভাল হয়, চব্জিখিনিও বহুত ভাল হয়, বেছি প্ৰডাকশ্যন দেখুৱায়। তো কথা হ'ল কি, আপোনালোকে গোবৰ সাৰটো অকণমান বেছি দিব, কেঁচু সাৰ দিব, বিশেষকৈ জৈৱিক সাৰ বেছিকৈ খটাবলৈ যত্ন কৰিব। তো ৰাসায়নিক সাৰ পাৰিলে আপোনালোকে বেছিকৈ নখটাব বেঙেনা খেতিত। এইবিলাক বেছি দিয়াৰ লগে লগে পোকে বেছি আক্ৰমণ কৰে। তো পোক খেদিবৰ কাৰণে আপোনালোকে বিশেষকৈ বেঙেনা খেতিত লাৰ্ভা কিং আছে, লাৰ্ভা কিলাৰ আছে, কিতাপ আছে, এইবিলাক ঔষধ বেছি খটাব। এইবিলাক হ'ল বেঙেনা খেতিৰ প্ৰধান ঔষধ। গছবিলাক সৰু থাকোঁতে পকেট আপোনালোকে ব্যৱহাৰ কৰিব মাজে মাজে, কিন্তু এটা ঔষধে আপোনালোকে বাৰম্বাৰ ব্যৱহাৰ নকৰিব। এটা ঔষধ বাৰে বাৰে ব্যৱহাৰ কৰিলে পোকখিনি গছ খেতিৰ পৰা আঁতৰি নাযায়। তাৰ কাৰণে আপোনালোকক মই 2-3টা ঔষধৰ নাম একেলগে কৈ দিলোঁ। আৰু গছখিনি পাতখিনি যেতিয়া ফুলি যাব, একা বেকা হৈ যাব, তেতিয়া আপোনালোকে কি কৰিব, পেগাছাছ এটা ঔষধ আছে, পেগাছাছ ঔষধটো আপোনালোকে খেতিত স্প্ৰে কৰিব। পাৰ টেংকিত 1 পেকেট, তাৰমানে পেগাছাছৰ এটা পেকেট থাকে 100 টকাকৈ ল'ব, সেইটো 1 টেংকিত এবাৰতে ঢালি দিব, দি ধুনীয়াকৈ গছখিনিত স্প্ৰে কৰিব। তাৰপিছত আপোনালোকে চাব পাৰিব গছৰ পাতখিনি একদম পূৰা চিকচিকীয়া হৈ গৈছে, আৰু আপোনালোকে চাব পাৰিব আৰু তেনেকুৱা ধৰণৰ উৰণীয়া বগামাছি এইবিলাক আৰু নবহে। তো বন্ধুসকল, মোৰ ভিডিঅ' আপোনালোকে ক'ৰ পৰা চাই আছে নাজানো, আপোনালোকে যদি দূৰ দূৰণিৰ পৰাও চাই আছে তো আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আপোনালোকে মোৰ আগলৈ দিয়া ভিডিঅ'খিনি পাই থাকিব। তো মই
অতদিনে বহুত ভিডিঅ' আপোনালোকলৈ পঠিয়াইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই অশেষ আনন্দিত হ'ব পাৰিছে বা লাভান্বিত হ'ব পাৰিছে বুলি মই আশা ৰাখি আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই পুনৰাই আপোনালোকক লগ পাম সেই আশাৰে ধন্যবাদ।